ঘৰখন কেতিয়াকৈ কি কৰিব পাৰোঁ নাজানো, কিন্তু বাৰান্দাখন প্লাষ্টাৰ কৰিম বুলিয়ে থৈছিলোঁ, কিন্তু এতিয়া আৰু প্লাষ্টাৰ নকৰোঁ, বেলেগ এটা কথাহে চিন্তা কৰিছোঁ। আৰু সেইকাৰণে আজি এই কামটোত লাগিছোঁ ৰাতিপুৱাই। আৰু কাৰ্পেটৰ তলতে মানে ইমান গাঁত কৰি দিছে হলিয়ে, কি কৰিব উপায় নাই। নমস্কাৰ, মই গোপিকা, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা অকণমান খোজকাঢ়ি আহিলোঁগৈ, টুকুক আজি স্কুললৈ পঠিয়াই লৈ মই বোলো অকণমান খোজকাঢ়ি আহোঁগৈ। ৰাতিপুৱা পৰিৱেশটো ইমান ভাল লাগে, আৰু সেয়া পকা ৰাস্তাই গৈ খোজকাঢ়ি আহি এতিয়া আকৌ পটাপট গাটো ধুই ল'বলৈ ওলাইছোঁ। সময় আকৌ গৈয়ে থাকে নহয়, ৰৈ নাথাকেই নহয়। আৰু গা পা ধুই ধুনীয়াকৈ আহিলোঁ। যেনেকৈ নাথাকোঁ লাগে ঘৰত ভালদৰে মই যি কাপোৰে নিপিন্ধো লাগে ভালদৰে পিন্ধি থাকিলেহে মনটো মোৰ ভাল লাগে, আৰু নিজৰ মনটো ভাল লাগি থাকিলেহে কামবোৰো ভাল হৈ উঠে ঘৰখনৰ, মই তেনেকৈ ভাবোঁ। আৰু এতিয়া এয়া গা পা ধুই আহি আজৰি হ'লোঁ। আজৰি হৈ বোলো অকণমান নিজকে আৰু দিনটোৰ কাৰণে ৰেডি কৰি লৈছোঁ। আৰু এইফালে ধুনীয়াকৈ মোৰ সকলোবিলাক হৈয়ে গ'ল। তাৰপিছতে বোলো বিচনাখন জাপি লওঁ, আৰু ঠাণ্ডা দিনত কামো বেছি ওলায়, কাপোৰবোৰো জাপিবলগীয়া হয়। বিচনাখন খেলেং মেলেং হৈ থাকিলে ভাল নালাগে। এতিয়া ধুনীয়াকৈ পৰিপাটি কৰি ল'লোঁ, পৰিপাটি হৈ থাকিলেহে মনটো ভাল লাগে। আৰু এইফালে লৰালৰিকৈ পাকঘৰলৈ আহিছোঁ, সময় হৈ গ'ল। এইফালে দেউতাৰ কাৰণে ৰুটি, চাহ আৰু আমাৰ কাৰণেও অলপ বনাইছোঁ। আৰু গোটেইকেইটাই বোলো খাই বৈ আজৰি হৈ লওঁ, আৰু এফালে যাবলগীয়াও আছে। আৰু সেয়া দেউতা দোকানত আছে, দেউতাক মাতি দিলোঁ। এইকেইদিন আকৌ DJ বক্সটো নথকাৰ কাৰণে আমাৰ টেবুলখনে দিগদাৰো হৈছে, তেনেকৈ চলাই দিছোঁ। আৰু তাৰপিছত এয়া কালি আছিলে হাঁহ মাংসৰ লগতে গ্ৰেভিৰ লগতে ৰুটি খাই এতিয়া যাবলৈ ওলাইছোঁ এঠাইলৈ, আৰু মানুহজনৰ লগতে যাম। আৰু আহিলোঁগৈ, আহি আকৌ আজি তামোল খাবলৈ মন গ'ল। দোকানৰ পৰা তামোল এটা আনি সৰুকৈ এনেকৈ কাটি টেমাটোতে থৈ দিছোঁ। দিনটো খাই থাকিম দেই আজি, নাখালে নাখাওঁ, খালে কিন্তু খাই থাকোঁ। এয়া লৰালৰিকৈ আকৌ দুপৰীয়া খানা বনাবলৈ হ'লেই নহয়। এয়া ভাত মানে গেছত তুলি থৈ আহিয়ে ফুলখিনি যে অৱস্থা নাইকিয়া হৈ গৈছে। এইকেইদিন মই একো কৰিব পৰা নাই, পানীও দিব পৰা নাই, পাত ফুলকেইজোপা মৰিয়ে গৈছে। চোতালখনো সাৰিবলৈ আজি সময় একেবাৰে পোৱা নাছিলোঁ। সেয়া ফুলৰ অকণমান পানী চানী দি যত্ন ল'লোঁ। তাৰপিছতে আকৌ চোতালখন সাৰিলোঁ। চোতালখন নাসাৰিলে ভাল নালাগে নহয়, গোটেইখন লেতেৰা হৈ আছে। আৰু আজি অকণমান কাম কৰিবলৈ সুবিধা পাইছোঁ, আৰু সেই চেগতে একদম পূৰা আজি চাফাই মন্তি কামত লাগি গৈছোঁ। এইফালে চোতাল সাৰি আহিলোঁগৈ, আৰু এয়া কাৰ্পেটৰ তলত যে গোটেই মানে গাঁত খান্দি দিছে হলিয়াই, উপায় নাই। তাৰপিছত এয়া মাটি দি মই সমান কৰিছোঁ, এইবোৰে কাম মোৰ। আৰু এতিয়া ধুনীয়াকৈ কাৰ্পেটখন পাৰি লৈছোঁ। এবাৰ ঘৰ সাৰিলোঁ, তথাপিও মানে এতিয়া কামবোৰ যে ওলাইছে একেইখিনি কামকে কৰি থাকিবলগীয়া হৈছে। মই মানে ঘৰত সময় পালে এইবোৰ কামকে কৰি থাকোঁ। কাম কৰি ভাল লাগে, আৰু চাফাকৈ ধুনীয়াকৈ থাকিও ভাল লাগে, ঘৰখন যেনেকুৱাই নহওক। আৰু তাৰপিছতে এয়া কৰিলোঁ, কৰি মেলি আজৰি হৈ আহি আজি বোলো বাৰান্দাখন মই মুচিম। সদায় ভাবি থাকোঁ যে মাটি দি মুচি দিম, তেতিয়া ধূলিখিনি অকণমান কম হ'ব, আৰু ভিতৰলৈ ধূলিও কমকৈ যাব। আৰু সেইকাৰণে পূৰা পানী দুনি ছটিয়াই লৈ মাটি অলপ আনি এতিয়া ধুনীয়াকৈ বাৰান্দাখন মুচি দিবলৈ লৈছোঁ। ঘৰখন আৰু যেতিয়া বনাম তেতিয়াহে সকলোবিলাক ঠিক হ'ব, আৰু কেতিয়াকৈ কৰিব পাৰোঁ সেইটো বাৰু নাজানো। বাৰান্দাখন মানে ফ্ল'ৰ কৰিম বুলি এনেকৈ মানে ইটাৰ গুৰি এনেকৈ কিবাকিবি পাৰি মানে দি থোৱা হৈছিলে, কিন্তু এতিয়া ভাবিছোঁ যে এইখনত আৰু পইচা খৰচ নকৰোঁ, একেবাৰতে আৰু যদি ঘৰটো বনাম তেতিয়া মানে একেবাৰতে কৰিম। আৰু সেইকাৰণে বাৰান্দাখন এনেকৈ থৈ দিয়া হৈছে। মানে তথাপিও মোৰ অশান্তি লাগি আছে, ভিতৰলৈ ধূলি যায়, আৰু সেইকাৰণে আজি মুচি ধুনীয়া কৰি দিলোঁ। তাৰপিছতে আকৌ ভিতৰখনো বোলে একেবাৰতে মুচি লওঁ। আৰু এতিয়া এয়া ভিতৰখনো অকণমান ধূলি হৈ গ'ল, আৰু সেইকাৰণে ভিতৰখনো ধুনীয়াকৈ মুচি ল'লোঁ। আৰু এতিয়া কোনোমতে অকণমান আজৰি হৈছোঁ। বাৰু এতিয়ালৈ আহিছোঁ দেই, আকৌ লগ পাম মোৰ অন্য এটা ঘৰুৱা ভিডিঅ'ত। ধন্যবাদ।